বিজেপিৰ নেতা অৰিজিনেল বিজেপিৰ নেতা হয়, ডুপ্লিকেটখিনিৰ কথা কোৱা নাই। এতিয়া এই যে বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে, সেইসকলক আহিলেতো আমি ল'ব লাগিব বহুতক চাই চিতি। কিমানজনমান আহিব? আহিব দিয়কচোন, বহুত আহিব। MLA আছে নেকি দাদা? বহুত MLAটো আপোনাৰ অপেনলি কৈ আছে দোকান আহিম বুলি। লোকধাকটো কৰা নাই, তেওঁলোকে বিদ্ৰোহ কৰিছে। তেওঁৰ কথাটো মই ইমান নাজানো, তেওঁ কিবা হেৰি কৈ আছে, কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো। কোন তেওঁ কোন ক'লৈ আহিব? মই তেওঁৰ কথাত কোৱা নাই, তেওঁক আহিলেও ল'ব নালাগে। মোৰ মতে তেওঁ আহিলে ল'ব নালাগে। আহিব বুলি কৈছে যদিও কিন্তু গৌৰৱ গগৈৰ পৰাও দুই এটা নেতাৰ ক্ষেত্ৰত বাধা আহিছে, আপোনাৰ ল'ব নালাগে বুলি কৈছে গৌৰৱ গগৈ, কংগ্ৰেছৰ সভাপতি। মই নাজানো, মই এতিয়া আপোনাৰ পৰা সুধিলোঁ। মই মানে কেইদিনমান এই পানী এটানি আছোঁতো, এই খুচুৰা কথাবিলাকত মন দিবলৈ পৰা নাই। মই অলপ মানুহে পানীত আছে, ঈদ আছে, কোৰ এইবিলাক খুচুৰা কথা। আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বোলে আমাৰ কংগ্ৰেছ অফিচত কি আছে তেওঁ গম পায়। মুখ্যমন্ত্ৰী সেইবিলাক কাম নেকি কওকচোন? কোৰ মুখ্যমন্ত্ৰী এতিয়া বানপানী কথা ক'ব লাগে, এই হত্যাবিলাক হৈ আছে, ড্ৰাগছ হৈ আছে, সেইবিলাক খবৰ ল'ব লাগে। কংগ্ৰেছ অফিচৰ ভিতৰত কি হ'ল সেই কথাটো মুখ্যমন্ত্ৰীৰ কাম নাই নেকি? এনেধৰণৰ মুখ্যমন্ত্ৰী, আগৰ মুখ্যমন্ত্ৰী এইবিলাক কৰিব নেকি মোক কওকচোন? খুচুৰা কথাত তেওঁৰ দাম বহুত সময়। এতিয়া বানপানীৰ সমস্যা নাইকিয়া কৰা, গৰাখহনীয়া সমস্যা নাইকিয়া কৰা, ড্ৰাগছ নাইকিয়া কৰা, এইবিলাক আপোনাৰ ভয় ভীতিটো নাইকিয়া কৰা, সেইবিলাক তেওঁৰ কাম নহয়। তেওঁৰ কাম হ'ল যে কংগ্ৰেছৰ ভিতৰত কি হৈছে সেইটো মানুহ, এতিয়া মোৰ লগত কি হৈছে, মোৰ লগত থকা দেখোন তেওঁৰ পুলিচৰ দুই এজন মানুহক কৈ দিলেই তো গম পোৱা যায়। তেওঁৰ ঘৰত যে কি হৈ আছে মই গম পাওঁ। তেওঁৰ ঘৰত যে কি হৈ আছে, ক'ত কেনেকৈ মোবাইল নলৈ তেওঁৰ ঘৰত কোন যায়। কি ক'লে? মানে অযোধ্যাত বোলে এইবাৰ বিজেপি হাৰিলে। এইবাৰ ভদ্ৰীত আপুনি শুনিছে? ক'ত? উত্তৰাখণ্ড, তেওঁলোকৰ চৰকাৰ, বিজেপিৰ চৰকাৰ। ফাঁকি ফুকাবিলাক এতিয়া ৰাইজৰ চকুত ধৰা পৰিছে। এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে ভাগ কৰি পেলাই যে ৰাজত্ব চলাব বিচাৰিছে, সেই কথাবিলাকৰ এতিয়া অন্ত পৰিব। ৰাইজৰ এইবিলাক আৰু এতিয়া শুনিবলৈ মন যোৱা নাই। সেইকাৰণে এখন চিনেমা আগত চাইছিল নেকি, এই থাপ্পৰ কি গুঞ্জ বুলি কয়, মানে এটা থাপ্পৰৰ। এতিয়া মোৰ কাণত কিন্তু অযোধ্যাৰ থাপ্পৰৰ গুঞ্জটো বাজি আছে, বেলেগৰ কাণত পৰিছেনে নাই বা। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে বুলি ক'লে আপোনালোকে, আমাৰ কংগ্ৰেছৰ পৰা কিবা এটা ক'লে, কংগ্ৰেছক দুমাহ সময় দিছে, তাৰপিছত মুখ্যমন্ত্ৰী খেলিব খেল। কি চাওকচোন কথাবিলাক, এতিয়া খেল খেলিব, কি খেল খেলিব? জানুৱাৰীত বহু নেতা কংগ্ৰেছৰ পৰা লৈ খালী হ'ব বুলি কৈছে কংগ্ৰেছৰ। আজি যখন মই এটা চালোঁ, তেওঁলোকৰ বিজেপিৰ ডাঙৰ RSSৰ নেতাই কৈছে যে আগতে আমাৰ বিজেপিত আছিল যে কাৰোবাক বুজাই পেলাই ৰাখাটো, এতিয়া বুজাই পেলাই নাৰাখে, যাবলৈ গৈছে। তেওঁৰে দেখোন তলি উদং হ'ব। আমাৰ নেতা কোনোবা কি হয় মই নাজানো। 26ত কিন্তু ৰাইজে তেওঁক একে তলি উদং কৰি দিব। 26ত মই এটা নকওঁ যে বিজেপিক মানুহে ইমান বেয়া পাইছে বুলি, কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী থাকে, আজিৰ তাৰিখত মই আপোনাৰ বজালিত মই আজি আপোনাক ক'লোঁ, আপোনালোকে লিখি ৰাখক যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং, যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে খাটাং। কাৰণ মই বহুতত কৈছোঁ, এতিয়াও ক'ম যে সামগ্ৰিকভাৱে জনজাতি মানুহখিনিয়ে তেওঁক বেয়া পাইছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বেয়া পাইছে। এই উদ্ভণ্ডালি এই কথা বতৰাবিলাক মানুহে বেয়া পাইছে। বস্তু বাহিনীৰ দাম বাঢ়িছে, সমাজত অশান্তি হৈছে, এই ধৰণৰ ড্ৰাগছ আৰু তীৰৰ প্ৰকোপত মানুহ থাকিব নোৱাৰা হৈছে। যাৰ পিতেক, যাৰ জীয়েক, যাৰ পৰিয়ালৰ মানুহ এনেদৰে ড্ৰাগছৰ দ্বাৰা আপোনাৰ আসক্ত হৈ মৃত্যুবৰণ কৰিছে প্ৰত্যক্ষ পৰোক্ষভাৱে, তেওঁলোকে গম পাইছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত মানুহ যে বিভিন্ন ক্ষেত্ৰত অশান্তিত আছে, সেই কথাটো আজি দিনৰ পোহৰৰ দৰে স্পষ্ট। আৰু গতিকে তেওঁ যদি মুখ্যমন্ত্ৰী হৈ থাকে, মই ক'ব নালাগিছিল, আকৌ তেওঁক মুখ্যমন্ত্ৰী আঁতৰাই দিলে আকৌ আমাৰ আকৌ অলপ বেয়াও হৈ যাব পাৰে। গতিকে মুখ্যমন্ত্ৰী হৈ যদি থাকে তেওঁৰ নেতৃত্বত, তাত যে কংগ্ৰেছৰ নেতৃত্বত যে অসমত চৰকাৰ হ'ব, সেই কথাটো স্পষ্ট। বিজেপিৰ কিমানজনমান বিধায়কে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে? আপোনাক কৈ দিলেনো আপোনাৰ গোটেইটো জানিয়ে যাব দেখোন। সংখ্যাটো কেনেকৈ এইটো চাই যাওক। নাম ক'ব নালাগে। তেওঁ যদি বাৰেৰে, আমি তেৰেৰে, তেওঁ যদি বাৰেৰে
এতিয়াতো মই ক'বই খোজা নাই, এতিয়া মই গাড়ীৰ পৰাই আপোনাৰ বহুতে কথা পাতি আছে। আমাৰ কিমানজন গাড়ীতে মানুহ বহুত আপোনাক কৈ দিলে বেলেগে মই ক'লে অকল সেইটোকে ক'ম। এই ৰঙা আমাৰ নিজৰ টিভি এটা আছে যে, সেইটো নহয় বেলেগ এটা আছে আমাৰ, সেইটোক ক'ম। দেখা নাই দেখোন, আমাৰ নিজৰ টিভি এটা আছে, সেইটোক ক'ম। অকলে আছুতীয়াভাৱে ক'লে মই তাক ক'ম। শেষৰটো প্ৰশ্ন